নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিক লৈ পুনৰ স্পষ্টীকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু বিতৰ্কৰ অন্তত অৱশেষত এপিএছচিৰ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত নহয় বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ পুৰণি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা এইবাৰ গোৱালপাৰাৰ হিমুলিটোলাত হেককৃত্য সম্পন্ন কৰি উভতাৰ পথতেই এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় আৰু এই ভয়ংকৰ নাও দুৰ্ঘটনাত 3জন লোকৰ মৃত্যু হৈছে লগতে বৰ্তমানৰ সন্ধানহীন আন কেইবাজনো লোক আৰু এই ঘটনাই এতিয়া ৰাজ্যজুৰি শোকৰ ছাপ পেলাইছে পৰৱৰ্তী খবৰ বিজেপিত পুনৰ মক্ষম আঘাত অতি শীঘ্ৰে কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই দল ত্যাগ কৰিব আৰু বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদানৰ সম্ভাৱনা এই তালিকাত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক অশোক শৰ্মা আৰু চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ বিজেপি ত্যাগ প্ৰায় নিশ্চিত অতি শীঘ্ৰে এই কেইগৰাকী জ্যেষ্ঠ বিজেপি নেতাই দল ত্যাগৰ পূৰ্ণ সম্ভাৱনা আছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ 12 বছৰৰ পাছত পুনৰ চৰ্চাত দেশ কপোৱা চিনাবৰাৰ হত্যাকাণ্ড সন্ধান ওলাইছে চিনাবৰা অন্তৰ্ধান হোৱা কংকালৰ অৱশিষ্ট আদালতত অৱশিষ্ট উদ্ধাৰৰ কথা জনাইছে চিবিআইয়ে উল্লেখযোগ্য যে মুম্বাইৰ চিবিআইৰ মালখানাৰ পৰা চিনাবৰাৰ কংকাল অন্তৰ্ধান হোৱা বুলি চলিছিল চৰ্চা পৰৱৰ্তী খবৰ মহাকাশত আবদ্ধ হৈ পৰা মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুৰ্ছ বিলমৰ মহাকাশৰ পৰাই সংবাদমেল সম্বোধন সংবাদমেলত তেওঁলোকে মন্তব্য কৰি কয় যে আমি সুকলমে ঘৰলৈ উভতিম আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা সংবাদমেল যোগে এই মন্তব্য মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুৰ্ছ বিলমৰ আৰু ইতিমধ্যে এই ভিডিঅ' প্ৰকাশ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই উল্লেখযোগ্য যে তেওঁলোকে যোৱা মহাকাশযানৰ বিসংগতিৰ বাবে এই পৰ্যন্ত উভতি আহিব পৰা নাই দুয়োগৰাকী মহাকাশ বিজ্ঞানী পৰৱৰ্তী খবৰ পাকিস্তানৰ পেছাবৰ বিমানবন্দৰত বিমানত ভয়ংকৰ অগ্নিকাণ্ড বিমানবন্দৰৰ সৌদি এয়াৰলাইন্সৰ বিমানত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় উল্লেখযোগ্য যে এই বিমানখনত 276 জন যাত্ৰী আৰু 21 জন বিমান কৰ্মচাৰী আছিল পৰৱৰ্তী খবৰ এনডিএ চৰকাৰ গঠনত কিংমেকাৰ হোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে আৰু চন্দ্ৰবাবু নাইডুক ইতিমধ্যে 60,000 কোটি টকাৰ পেকেজত অনুমোদন দিলে মোদী চৰকাৰে এতিয়া প্ৰশ্ন হৈছে কি কৰিব নীতিশ কুমাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিল্লী ভ্ৰমণ কৰিলে খবৰ অনুসৰি মোদী চৰকাৰে সেই ৰাজ্যৰ বাবে 60,000 কোটি টকাৰ পেকেজত অনুমোদন জনাইছে অন্ধ্ৰপ্ৰদেশত চৰকাৰী সংস্থা ইণ্ডিয়ান অইল কৰ্পোৰেচনে নিৰ্মাণ কৰিব তেল শোধনাগাৰ আৰু কেমিকেল হাব সংস্থাটোৰ অধ্যক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত তেলেগু দেশম পাৰ্টিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয় যে যোৱা সপ্তাহত মোৰ দিল্লী ভ্ৰমণ সফল হৈছিল কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰৰ বাবে 60,000 কোটিৰ পেকেজত অনুমোদন জনাইছে আৰু চন্দ্ৰবাবুৰ এই ঘোষণাৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধীৰ প্ৰশ্নৰ সন্মুখীন হৈছে নীতিশে কেতিয়া দিল্লীলৈ গৈ ৰাজ্যৰ দাবী আদায় কৰি আনিব বুলি প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে বিৰোধী নেতাসকলে লগতে এতিয়া বিজেপিও চাপত পৰিছে ৰাজ্য চৰকাৰে ৰাজ্যখনক আৰ্থিকভাৱে দুৰ্বল ৰাজ্য আৰু 7খন চিকিৎসা মহাবিদ্যালয় 200 মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু 20,000 কিলোমিটাৰ পথ নিৰ্মাণ কৰি কেন্দ্ৰই ৰাজ্যখনক বিশেষ সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে চন্দ্ৰবাবু নাইডুৱে যোৱা সপ্তাহত দিল্লী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাজনো গুৰুত্বপূৰ্ণ মন্ত্ৰীক সাক্ষাৎ কৰে ৰাজনৈতিক মহলৰ বহুতেই কয় যে দিল্লীত যি চৰকাৰে ক্ষমতাত নাথাকক কিয় চন্দ্ৰবাবুৰ ৰাজ্যৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত কাৰো তুলনা নহয় বিগত সময়ত অতুল বিহাৰী বাজপেয়ী মনমোহন সিং চৰকাৰৰ দিনতো টিডিপিৰ নেতাগৰাকী কেতিয়াও খালী হাতে দিল্লীৰ পৰা উভতি যোৱা নাই।
উল্লেখযোগ্য যে এইবাৰ মোদী চৰকাৰৰ অস্তিত্ব ৰক্ষাৰ বাবে টিডিপি আৰু জেডিইউৱে দুটা পিলাৰৰ ভূমিকা পালন কৰিছে। দল দুটাৰ সাংসদৰ সংখ্যা ক্ৰমে 16 আৰু 17 জন। এই দুই অংশীদাৰ অসন্তুষ্ট হৈ পৰিলেই মোদী চৰকাৰৰ সংখ্যা গৰিষ্ঠতাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে। পৰৱৰ্তী খবৰ, আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি। বানপানীত এই পৰ্যন্ত ৰাজ্যত মৃত্যু হৈছে 84 জন লোকৰ আৰু এতিয়াও গৃহহীন হৈ আছে ৰাজ্যৰ হাজাৰ হাজাৰ লোক। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সংকটজনক হৈয়ে আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত ৰাজ্যত 5 জন লোকে বানত প্ৰাণ হেৰুৱাইছে। ৰাজ্যত এই পৰ্যন্ত বানত মুঠ মৃতকৰ সংখ্যা 84 জনলৈ বৃদ্ধি পালে। ধুবুৰীৰ এটা পানীত ডুবি মৃত্যুৰ ঘটনাক বানপানীৰ সৈতে সম্পৰ্কহীন বুলি কোৱাৰ বিপৰীতে ডিব্ৰুগড়, দক্ষিণ চানমাৰা, ধেমাজি আৰু কাছাৰৰ আন 4টা ঘটনা চলিত বানৰ বাবেই মৃত্যু হোৱা বুলি কোৱা হৈছে। সামগ্ৰিকভাৱে কোনো নদীয়ে সৰ্বোচ্চ বানৰ সীমা অতিক্ৰম নকৰাত জলপৃষ্ঠ কিছু হ্ৰাস পাইছে। ব্ৰহ্মপুত্ৰ, কুশিয়াৰাকে ধৰি কেইবাখনো ডাঙৰ নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। ইয়াৰ প্ৰভাৱ ৰাজ্যৰ 27খন জিলাৰ 2580খন গাঁৱত অব্যাহত আছে। বানপানীৰ ফলত ৰাজ্যৰ কৃষিক্ষেত্ৰত যথেষ্ট ক্ষতিসাধন হৈছে আৰু প্ৰায় 40,000 হেক্টৰ শস্যভূমি বানত প্লাবিত হৈছে। পৰৱৰ্তী খবৰ, মোদীৰ শাসনকালত ভাৰতৰ প্ৰতি মোহভংগ হৈছে একাংশ ভাৰতীয় নাগৰিকৰ। অমৃতকালত বাঢ়িছে দেশ এৰি যোৱা ভাৰতীয়ৰ সংখ্যা আৰু এই তালিকাৰ শীৰ্ষ 3টা স্থানত আছে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্য গুজৰাট। ভাৰতত দেশ এৰি যোৱাৰ হেঁপাহ বাঢ়িছে একাংশ ভাৰতীয়ৰ। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি ৰাজধানী দিল্লী আৰু পাঞ্জাৱৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাট এই ক্ষেত্ৰত আগবাঢ়ি আছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিদেশত পাছপৰ্ট আত্মসমৰ্পণ বা ঘূৰাই দিয়াৰ পৰিসংখ্যাৰ পৰাই ভাৰতীয়সকলে আন দেশৰ নাগৰিকত্ব লোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাটো লক্ষ্য কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সংসদত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি 2022 চনত গুজৰাটৰ 241 জন নাগৰিকে আন দেশৰ নাগৰিকত্ব লৈ ভাৰতীয় পাছপৰ্ট ঘূৰাই দিছিল আৰু যোৱা বছৰ সেই সংখ্যা দুগুণ হৈ 485লৈ বৃদ্ধি পাইছে। আনহাতে চলিত বৰ্ষৰ মে' মাহৰ ভিতৰত 244 জন লোকে অন্য দেশৰ নাগৰিকত্ব লৈ পাছপৰ্ট ঘূৰাই দিছে ভাৰত চৰকাৰক। 2014 চনৰ পৰা 2022 চনৰ ভিতৰত গুজৰাটৰ 22,300 বাসিন্দাই দেশ এৰি থৈ যায়। দিল্লী আৰু পাঞ্জাৱৰ ক্ষেত্ৰত এই সংখ্যা ক্ৰমে 60,414 আৰু 28,117। কিন্তু টায়াৰ 1 ৰাজ্যৰ কম বেছি পৰিমাণে বিদেশী নাগৰিকত্ব লোৱাৰ প্ৰৱণতা থাকে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি 30ৰ পৰা 40 বছৰৰ ভিতৰৰ ধনী লোকৰ মাজত প্ৰব্ৰজনৰ ধাৰা অধিক। কিছুমানে শিক্ষাৰ বাবে বিজনেছ ভিছা লৈ আমেৰিকা, ব্ৰিটেইন, কানাডা, অষ্ট্ৰেলিয়া, ছিংগাপুৰ আদি দেশলৈ গৈ তাতে নাগৰিকত্ব লৈছিল। মূলতঃ প্ৰদূষণমুক্ত পৰিৱেশত উন্নত জীৱন যাপনৰ লক্ষ্যৰে ধনী লোকৰ এটা অংশই দেশ এৰি গৈছে। এই ধাৰা দিনক দিনে বৃদ্ধি পাইছে। নগৰ সেৱা আন্তঃগাঁথনিৰ বিশেষজ্ঞৰ মতে ভাৰতৰ চহৰসমূহৰ মানদণ্ড ভিন্ন। দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, জয়পুৰ বাকী চহৰসমূহে আগবঢ়োৱা সেৱাৰ সমতুল্য নহয়। কিন্তু দেশৰ কোনো চহৰ সেৱা ইউৰোপ, আমেৰিকা, মধ্যপ্ৰাচ্য আৰু ছিংগাপুৰৰ সমতুল্য নহয়। পৰৱৰ্তী খবৰ, চেম্পিয়ন ট্ৰফিৰ মেচ খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰতীয় ক্ৰিকেট দল। ভাৰতীয় ক্ৰিকেট দলৰ আহ্বান, সলনি কৰক স্থান। আসন্ন চেম্পিয়ন্ছ ট্ৰফিৰ মেচ খেলিবলৈ পাকিস্তানলৈ নাযায় টিম ইণ্ডিয়া। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ উচ্চস্তৰীয় সূত্ৰ মতে জানিব পৰা অনুসৰি 2025 বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়ন্ছ ট্ৰফিৰ মেচ খেলাৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে ভাৰতীয় জাতীয় ক্ৰিকেট দলে। পাকিস্তান আৰু ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থানত আয়োজন কৰিবলৈ BCCIয়ে ইতিমধ্যে ICCৰ লগত আলোচনা কৰা বুলি জানিব পৰা গৈছে। ডুবাই আৰু শ্ৰীলংকাত ভাৰত পাকিস্তানৰ মেচ আয়োজন কৰিবলৈ ICCক অনুৰোধ জনাব BCCIয়ে। এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ভাৰতীয় ক্ৰিকেট দলক পাকিস্তানলৈ পঠিওৱাৰ সম্ভাৱনা নাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত প্ৰতিযোগিতাখনত 8টা দলে অংশগ্ৰহণ কৰিব আৰু 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে অনুষ্ঠিত হ'ব চেম্পিয়ন্ছ ট্ৰফি। প্ৰতিযোগিতাখনৰ আটাইবোৰ মেচ লাহোৰ, ৰাৱালপিণ্ডি আৰু কৰাচীত অনুষ্ঠিত হ'ব যদিও এতিয়া এই বিষয়টোৱে চৰ্চা লাভ কৰিছে।
কিয়নো পূৰ্বে পাকিস্তানৰ এই 3খন চহৰত চেম্পিয়ন্ছ ট্ৰফিৰ মেচসমূহ আয়োজন কৰা হ'ব বুলি ৰাজহুৱা কৰা হৈছিল। সেই অনুসৰি 1 মাৰ্চৰ দিনা লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত ভাৰত পাকিস্তানৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ এই বিষয়টোৱে আউল লগাইছে আয়োজক দেশ পাকিস্তানক। পৰৱৰ্তী খবৰ, 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। 15 জুলাইৰ পৰা 17 জুলাইলৈকে উপ নিৰ্বাচন কেন্দ্ৰিক সভাত অংশগ্ৰহণ কৰিব জিতেন্দ্ৰ সিঙে। সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিলে APCCৰ সভাপতি ভূপেন বৰাই।